এই মুহূৰ্তত লৈ আহিছোঁ এক বিগ ব্ৰেকিং নিউজ। চাপৰৰ খালকুছ আৰক্ষীৰ বৃহৎ সফলতা। বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেটসহ 3জন সৰবৰাহকাৰীক আটক। চাপৰৰ খালকুছা মহি বাথানত আৰক্ষীৰ অভিযানত আটক কৰা সৰবৰাহকাৰী কেইজন ক্ৰমে আমিনুৰ ইছলাম হাৰকাটা, জয়নুদ্দিন মুস্কাগুৰি, ৰবিউল ইছলাম চুৱাপাতা প্ৰথম খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে। AS01FF 8178 নম্বৰৰ বলেৰো বাহনত আনিছিল এই নিষিদ্ধ সামগ্ৰীসমূহ। জব্দ কৰা ইয়াবা টেবলেটৰ বজাৰ মূল্য প্ৰায় আনুমানিক 3 কোটিৰো অধিক হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য অব্যাহত ৰাখিছে। এই মুহূৰ্তত আহিছে এক বিশেষ খবৰ। চাপৰৰ খালকুছ আৰক্ষীৰ এক বৃহৎ সফলতা। ইয়াবা টেবলেটসহ 3 সৰবৰাহকাৰীক আটক আৰক্ষীৰ। চাপৰৰ খালকুছা মহি বাথানত আৰক্ষীৰ অভিযান। খালকুছা আৰক্ষী চকীৰ আৰক্ষীয়ে গোপাল সত্ৰৰ পমখেদি অভিযান চলায় আৰু বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে 3জন সৰবৰাহকাৰীক আটক কৰে। সৰবৰাহকাৰী ক্ৰমে আমিনুৰ ইছলাম হাৰকাটা, জয়নুদ্দিন মুস্কাগুৰি আৰু ৰবিউল ইছলাম চুৱাপাতা প্ৰথম খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তথ্য অনুসৰি AS01FF 8178 নম্বৰৰ বলেৰো বাহনত এই নিষিদ্ধ সামগ্ৰীসমূহ সৰবৰাহ কৰি থকা অৱস্থাত অভিযান চলাই বাহনসহ অভিযুক্তসকলক আটক কৰিবলৈ সক্ষম হয়। জব্দ কৰা ইয়াবা টেবলেটৰ বজাৰ মূল্য আনুমানিক 3 কোটিৰো অধিক হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য অব্যাহত ৰাখিছে। খালকুছা আৰক্ষীৰ বিফল এটা সফলতা ক'ব লাগিব। লগতে চালকুছাৰ লগতে আমাৰ চাপৰ অফিচাৰো আছে আৰু আমাৰ ছেকেণ্ড অফিচাৰো আছে। আজি চালকুছাৰ আমাৰ কংকন বৰা ছাৰে তেখেতে বৃহৎ এটা সফলতা যে এখন বগা কালাৰৰ বলেৰো বাহনেৰে এটা দলে ড্ৰাগছ লৈ যাই আছে। তাতে তাক খেদি আমাৰ থানাৰ পৰা মিনিমাম 4-5 কিলোমিটাৰ দূৰত খেদি কৰিবলৈ সক্ষম হয়। আৰু তাৰপিছত আমি গোটেই দলসংগঠনখিনি মাতিছে, আমি আহিছোঁ। আহি কিনে দেখিছোঁ যে হয় এখন বলেৰো বাহনৰ ভিতৰত তেখেতৰ এটা বেগ পাইছিলে, বেগৰ ভিতৰত ড্ৰাগছ পাইছিলে। আৰু ড্ৰাগছ অলপ নহয় বহুতখিনি, আমি 12টা ডজন বুলি ক'ব পাৰি, এনেকৈ 12টা ডজন পোৱা হৈছে। এটা ডজনত 10টাকৈ থাকে পেকেট, আৰু আমি শুনিবলৈ পাইছোঁ এটা পেকেটত 200টাকৈ টেবলেট থাকে। এইখিনি কৰায়ত্ব কৰি পাইছে। আমি ইয়াৰে পৰা দল সংগঠনে আক্ৰাছৰ পৰা চবেই এই আৰক্ষী মহাসংযোজনক আমি এটাই কথা জনাওঁ যে এনেকুৱা দুষ্কৃতি কাৰ্যত যিহঁতে জড়িত আছে প্ৰতিজন ব্যক্তিক কৰায়ত্ব কৰি উচিত শাস্তি দিবৰ কাৰণে আমি আৰক্ষী মহোদয়ক আহ্বান জনাওঁ। ইতিমধ্যে 3জনক আটক কৰিছে। ইয়াৰ জৰিয়তে কোন কোন আছে নিশ্চয় ওলাব। এইটো প্ৰশাসনৰ যি বিষয়াৰ যিটো কাম, বলেৰো চাপৰৰ পৰা আহি থাকোঁতে এইখিনি আমি গম পাওঁ। চাপৰৰ পৰা আহি আছিলে আৰু চালকুছা পাৰ হোৱাৰ পিছতে বলেৰোখন কৰায়ত্ব কৰিব সক্ষম হয়। আৰু যিয়াত টেবলেটখিনি ইহঁতে কৈছে ইনফল নেকি, তাৰ পৰা লৈ আহিছে এইখিনিয়ে কৈছে। আৰু আমি য'ত কৰায়ত্ব কৰিছে এইখিনি মহিষবাথান টাৰ্ণিং হয়, 17 নং এক্সপ্ৰেছ হাইফত ইয়াতে আটক কৰিছে। আৰু আমি আহি নিজে দেখিছোঁ আৰু দেখি কিনে নিজেও এটা ক'ব পাৰিছোঁ যে বলেৰো বাহনৰ ভিতৰত 3জন ব্যক্তি বহি আছিলে। আৰু তাৰপিছত আৰক্ষীৰ লগতে আমি গোটেই দলসংগঠনৰ ল'ৰাখিনি দেখিছোঁ যে এটা বেগত গোটেইখিনি বস্তু একেলগে আছিলে। বলেৰোখনৰ নম্বৰ মই আপোনালোকক কৈ আছোঁ, AS01FF 8178 এইখন বলেৰোখন আনুমানিক ইহঁতে কৈছে আনুমানিক 3-4 কোটি টকাৰ বস্তু আছে ইয়াতে। আমি আমাৰ 10 নং বিলেচীপাৰা এম্বুলেঞ্চৰকো এই বিষয়ে অৱগত কৰিম যাতে এনেকুৱা বেয়া কামত যিহঁতে জড়িত আছে, যি ড্ৰাগছ হওক, গাঞ্জা হওক, যিকোনো নিচাজাতীয় কামত যিহঁতে জড়িত আছে, প্ৰতিজন ব্যক্তিয়ে যাতে এইবিলাক দুষ্কৃতিৰ কামৰ পৰা এৰি দিয়ে আৰু নিজে বহুত কৰ্মসংস্থা আছে, ভাল কৰ্মসংস্থা লওক আৰু ৰাইজৰ হৈ সমাজৰ হৈ সমাজখন সুস্থ কৰিবলৈ চবেই চেষ্টা কৰক। এই আমাৰ আকাশৰ পৰা দাবী। ধন্যবাদ।